মোৰ ছাত্ৰ-ছাত্ৰীসকল, তোমালোকক আজি মই পঞ্চম মান শ্ৰেণীৰ অংকুৰণ পাঠ্যপুথিৰ পাঠ ১ অসম আমাৰ ৰূপহী পাঠটিৰ প্ৰশ্ন উত্তৰখিনি আলোচনা কৰিবলৈ ওলাইছোঁ। তোমালোকে সুন্দৰকৈ চাই যোৱা। ডক্টৰ ভূপেন হাজৰিকাই আই বুলি কাক সম্বোধন কৰিছে? উত্তৰ: ডক্টৰ ভূপেন হাজৰিকাই আই বুলি জন্মভূমি অসম দেশক সম্বোধন কৰিছে। খ. ডক্টৰ ভূপেন হাজৰিকাই মাঘ মাহত কি আদৰাৰ কথা কৈছে? উত্তৰ: ডক্টৰ ভূপেন হাজৰিকাই মাঘ মাহত লখিমী আদৰাৰ কথা কৈছে। শৰৎ নিশাই আইৰ কেশ কিহেৰে সজায়? উত্তৰ: শৰৎ নিশাই আইৰ কেশ তৰাৰে সজায়। ঘ. পাহাৰ ভৈয়ামৰ মিলনৰ সেতু কিহে গঢ়ে? উত্তৰ: পাহাৰ ভৈয়ামৰ মিলনৰ সেতু ৰামধেনুৰ দৰে ভাষাৰ মৰমবোৰে গঢ়ে। ঙ. ডক্টৰ ভূপেন হাজৰিকাই ক'ত মৃত্যুবৰণ কৰিবলৈ ইচ্ছা প্ৰকাশ কৰিছে? ডক্টৰ ভূপেন হাজৰিকাই নিজৰ জন্মভূমি অসমত মৃত্যুবৰণ কৰিবলৈ ইচ্ছা প্ৰকাশ কৰিছে। এই গীতিকাৰ ডক্টৰ ভূপেন হাজৰিকাই সূৰ্য উঠা দেশ মানে কোনখন দেশক বুজাইছে? উত্তৰ: এই গীতিকাৰ ডক্টৰ ভূপেন হাজৰিকাই সূৰ্য উঠা দেশ মানে তেওঁৰ জন্মভূমি অসম দেশক বুজাইছে। গীতিকাৰ ডক্টৰ ভূপেন হাজৰিকাই গোটেই জীৱন বিচাৰিলেও অসমৰ দৰে আন ক'তো কি নোপোৱাৰ কথা কৈছে? গীতিকাৰ ভূপেন হাজৰিকাই গোটেই জীৱন বিচাৰিলেও অসমৰ দৰে ৰসাল মাটি নোপোৱাৰ কথা কৈছে। ডক্টৰ ভূপেন হাজৰিকাৰ অসমৰ পৰিৱেশ কেনেকুৱা বুলি কৈছে লিখা। ডক্টৰ ভূপেন হাজৰিকাই অসমৰ পৰিৱেশ চিৰ বিনন্দীয়া সেউজ পৰিৱেশ বুলি কৈছে। উদাহৰণত দেখুওৱাৰ দৰে শব্দ গঠন কৰা। উদাহৰণ: ৰূপহী, কাঁহ কাঁহী, কপাহ কপাহী, চেনেহ চেনেহী, বাঢ়নী। ৰস ৰসাল, জীপ জীপাল, তেজ তেজাল, কোব কোবাল। সোণ সোণালী, ৰূপ ৰূপালী, জোন জোনালী, ভোগ ভোগালী। বিনন্দ বিনন্দীয়া, দুখ দুখীয়া, নিয়ম নিয়মীয়া, নগৰ নগৰীয়া। এবাৰ আছে সমাৰ্থক শব্দ। সূৰ্যৰ আৰু নাম আছে, সেইবোৰ হৈছে বেলি, ৰবি, ভাস্কৰ, তপন, ভানু, অৰুণ, দিবাকৰ, দিনমণি। পদ্ম, পংকজ, কমল, শতপত। ঘৰ, গৃহ, আলয়, আৱাস, নিলয়, ভৱন আদি। আকাশ, গগন, নভোমণ্ডল, অম্বৰ, শূন্য আদি। বায়ু, পৱন, বতাহ, অনিল, সমীৰ, বাদ আদি। পৃথিৱী, ধৰা, ধৰিত্ৰী, ধৰণী, বসুমতী, অৱনী আদি। বিপৰীত শব্দ এবাৰ। বিপৰীত শব্দ আছে আৰম্ভণি, শেষ, বিচ্ছেদ, মিলন। নিৰস ৰসাল, সুৰূপা ৰূপহী, শেষ বহল, অনাদৰ আদৰ, দিৱস ৰাতি, পশ্চিম পূব। তলৰ ক অংশৰ লগত খ অংশ, তলৰ অংশ দুটা আস্তানি মিলোৱা। যিয়ে চিত্ৰ আঁকে চিত্ৰকৰ, যি ৰসৰে পৰিপূৰ্ণ ৰসাল, যি সোণৰ নিচিনা বৰণৰ সোণালী, যি গীত লিখে গীতিকাৰ। তলৰ শব্দবোৰৰে বাক্য সাজা। ছাত্ৰ-ছাত্ৰীসকল, মই তোমালোকক বাক্যবোৰ সাজি দিছোঁ। তোমালোকে যদি আৰু সুন্দৰকৈ বেলেগ ধৰণৰ বাক্য প্ৰয়োগ কৰা, তোমালোকে কৰিব পাৰা। অলেখ, ৰাতিৰ আকাশত অলেখ তৰা দেখা পাওঁ। আদৰ, মা দেউতাই মোক বৰ আদৰ কৰে। পৰিৱেশ, ভাৰতবৰ্ষৰ পৰিৱেশ চিৰ বিনন্দীয়া। সমাৱেশ, বিহুতলীত বহু লোকৰ সমাৱেশ হৈছিল। বিনন্দীয়া, আমাৰ চাৰিওফালৰ পৰিৱেশটো চিৰ বিনন্দীয়া। নমস্কাৰ ছাত্ৰ-ছাত্ৰীসকল, তোমালোকৰ যদি মোৰ এই ভিডিঅ'বোৰ চাই ভাল লাগিছে তেন্তে ভিডিঅ'টি এটা লাইক কৰিবা আৰু শ্বেয়াৰ কৰি দিবা, লগতে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা।